অনুশীলনী 2.3 question number 1. First question to this: which of the following relations are functions? Give reasons. If it is a function, determine its domain and range. So here question which is the following relations are functions. Tolo the relation will functions hoy na hoy etu sabodi se ta give reasons jodi hoy karon to diba dise aro if it is a function, determine its domain and range. Jodi etu function hoy titia hole tar domain aro range to kobo dise. To ami yar solution to phala akbaro. Prathom proshno to janar agar ami janibo lagibo function ki. What is functions? A relation f from a set A to another set B is called a functions. It's called a function. Of every element of A has exactly one image in B. ইয়াত কি কৈছে এটো এটা উদাহৰণৰ সহায়ত গম পোৱা যাব কিন্তু তাৰ কাৰণে আমি চাইলে ইয়াত কি কৈছে ৰিলেচন f from a set A এটা ৰিলেচন f ৰ পৰা set A to another set B লৈ যেটো হয় তো কোৱা হয় is called a function. এটো এটা ফাংচন বুলি কোৱা হয় of every element of A. A সকলো বেলেগ এলিমেন্টক এটা ফাংচন বুলি কোৱা হ'ব কিন্তু তেতিয়া কি হ'ব লাগিব যে A থাকা প্ৰত্যেকটো এলিমেন্টৰ এক্স্যাক্টলি এটা ইমেজ বিথি হলে যে ইমেজ কি ইমেজটো আমি এটো চাম তাৰ আগত আমি এটা एग्जांपल ললো এটো r equal to set bracket 1 2 2 3 3 4 is r a function a relation to function হয় না নহয় আমি ফার্স্ট সেট কি কিছিলো সেটৰ পৰা আমি কাৰ্টেছিয়ান প্ৰডাক্টৰ পৰা আমি ৰিলেচন শিকিলো ৰিলেচনৰ পৰা এটা আমি ফাংচন চাম তো চাও এটাক ম্যাপিং বুলি কয় ইয়াৰ সলিউশনটো কিনা ফার্স্ট আমি এনেকৈ ললো a ৰ প্ৰডাক্ট গেটা লিখি ললো তাৰ পিছত b ৰ প্ৰডাক্ট গেটা লিখি ললো a এলিমেন্টৰ b এটা b থাকা এলিমেন্টটো ইমেজ হ'ব ফাংচনৰ ক্ষেত্ৰত মানে 1 is an image of 2 is an image of 1 এনেকে প্ৰত্যেকটো ইয়াত থকা প্ৰত্যেকটো ইয়াৰ এটা ইমেজ হ'ব তেনেকে ইমেজটো কিন্তু প্ৰত্যেকৰে একটা ইমেজ থাকিবই লাগিব ইয়াত বেছিকৈ থাকিব পাৰে কিন্তু ইয়াত থকা এই এলিমেন্টত থকা প্ৰত্যেকটো এক্স্যাক্টলি এটা ইমেজ থাকিবই লাগিব গতিকে ইয়াত যেহেতু আছে একৰ দুইটো আছে 2 3 টো আছে 3 4 টো আছে গতিকে প্ৰত্যেকটো এটা ইমেজ আমি এই ছবিটোৰ দ্বাৰা গম পালো গতিকে হেয়াৰ r is a function গতিকে এটা r টো ফাংচন এটা আমি কিছুমান উদাহৰণ চাম ইয়াতে চালো ইয়াতে আমি গম পাম যে ৰিলেচন টো দিয়া আছে set bracket 1 2 2 3 4 is a relation এটো আমি এই সিস্টেমটো নকৰাকে আমি এটো হন্নে উলিয়াবলে বহুত কঠিন হয় পিছত অভ্যাস হৈ গলে তেতিয়া পিছত বহুত প্ৰ্যাকটিস কৰা হলে পিছত পাৰা যায় কিন্তু ফাৰ্স্ট অৱস্থাত আমি এনেদৰে উলিয়াব লাগে গতিকে ইয়াৰ আমি চালে 1 2 আছে এটো ইয়াত একেটা এলিমেন্ট হ'ব পাৰে যেনে 1 2 এটা ইমেজ 2 টো এটা 1 ইমেজ 2 টো 2 ৰ ইমেজ হ'ব পাৰে কিন্তু ইয়াত থকা এটা দুটা ইমেজ থাকিব নোৱাৰে এটা ইমেজ হ'ব লাগিব গতিকে এটো যে আমি চাও 1 ৰ 2 টো এটা ইমেজ 2 ৰ 2 টো এটা ইমেজ 3 ৰ 3 4 টো এটা ইমেজ গতিকে r is a relation r is a function মানে r is to relation to এটা ফাংচন হয় হেতু ক'ব বিচাৰিছে তাৰ পিছত আমি চাও আৰু এটা एग्जांपल চাও r এটা দিয়া আছে এটো a, b b, c c, d and b, a ওতে ইয়াৰ দুটা আমি পাৰো এটা আমি এনেকা ম্যাপিং সিস্টেমত কৰি ললো এটো তো গমে পাও যে এই ফার্স্ট এলিমেন্ট বোৰ হল a ৰ এলিমেন্ট সেকেন্ড বোৰ হল b ৰ এলিমেন্ট তো গতিকে তাৰ পিছত হল আমি a ৰ এটা ইমেজ পালো b ৰ এটা ইমেজ পালো c
বিৰ আৰু এটা ইমেজ পালোঁ বি আমি ইয়াত চালে গম পাম বিৰ ইমেজ এটা চি আছে বিৰ ইমেজ এটা ইউ আছে আৰু চিৰ ইমেজ এটা ডি আছে মই কৈছিলোঁ যে এই এলিমেণ্ট এত থকা এলিমেণ্টবোৰে যিকোনো এটাহে ইমেজ হ'ব পাৰে গতিকে এইটো এটা ফাংচন নহয় গতিকে ইয়াত লিখা আছে এজ বি হেজ টু ইমেজ চি এণ্ড ই ৰেচপেক্টিভলি আৰ ইজ নট এ ফাংচন এনেকৈ আমি লিখি দিব লাগিব তাৰপিছত আমি চাওঁ তাৰপিছত এইটো যদি চাওঁ এইটোতো হয়েই বাৰু ৰিলেশ্যন কাৰণ ইয়াত মই কৈছিলোঁ যে ইয়াত বেছিকৈ থাকিব পাৰে গতিকে ইয়াত বেছিকৈ থাকিলে একো নহয় ইফালে বিত বেছিকৈ থাকিব বিত 100 200 300 400 চব থাকিব পাৰে এত থকা চবৰে এটা এটা ইমেজ থাকিব লাগিব আৰু তাৰপিছত আৰু সেম সিমিলাৰ আৰু এটা চাওঁ কিন্তু এইটো এতিয়া কি হ'ল ইয়াত বেছিকৈ আছে মই কৈছিলোঁ যে ইয়াত থকা চবৰে এটা থাকিবই লাগিব ইমেজ 5ৰ ইমেজেই নাই 5ৰ ইমেজ নহ'লে তেতিয়াহ'লে আমি এইটো ফাংচন হয় বুলি ক'ব নোৱাৰোঁ গতিকে এইটো এটা ফাংচন নহয় ইয়াত আৰটো ফাংচন নহয় তাৰপিছত আমি এতিয়া অনুশীলনীলৈ যাওঁ এতিয়া আমি চাম প্ৰথম কুৱেশ্যনটো চাওঁ কি আছে ফাৰ্ষ্ট আমাৰ সেট ব্ৰেকেট 2, 1, 5, 1, 8, 1, 11, 1, 14, 1 and 17, 1 ইয়াত আমি এই সেটৰ এলিমেণ্টবোৰ লিখি ল'লোঁ 2, 5, 8, 11, 14, 17 এইকেইটা আমি লিখি ল'লোঁ আৰু ইহঁতৰ এটা কমন ইমেজ দিছে একদম এই যে 1 এইটো এতিয়া সেট হয় নহয় এইটো সেট হ'ব কাৰণ ইয়াত এইটো কমন হ'ব পাৰে কিন্তু চবৰে কাৰণে এটাই হ'ব পাৰে গতিকে কিন্তু বেলেগ ইয়াত থকা এটাৰ দুটা ইমেজ হ'ব নোৱাৰে এইটো কমন হ'ব পাৰে গতিকে আমি লিখিলোঁ যে ইট ইজ এ ফাংচন এজ এলিমেণ্ট অফ ফাৰ্ষ্ট সেট হেজ এক্সেক্টলি 1 ইমেজ ইন দ্য ছেকেণ্ড সেট গতিকে এইটো এনেকৈ লিখি দিলেই হ'ল তাৰপিছত হ'ল নেক্সট আমাৰ যিটো আছে সেইটো আমাক ডমেইন আৰু ৰেঞ্জ ওলাব দিছে এতিয়া ডমেইন আৰু ৰেঞ্জ ওলোৱাৰ আগত আমি জানিব লাগিব ডমেইন ৰেঞ্জ কি বস্তু গতিকে সেইটো কথা অলপমান চাই লওঁ কি হয় ডমেইন আৰু ৰেঞ্জ তো ডমেইন আৰু ৰেঞ্জৰ বিষয়ে অলপ আলোচনা কৰোঁ এতিয়া আমি চাওঁ ডমেইন কি ডমেইন এণ্ড ৰেঞ্জ অফ এ ফাংচন কনচিডাৰ এ ফাংচন এফ a to b such that fx equal to y values of x for which the function exists সেইটো হ'ল ডমেইন ইয়াত যিটো fx আছে ইয়াৰ xৰ যিটো ভ্যালু ওলাব সেইটোৱে হ'ব ডমেইন আৰু and values of fx for values of x values of fx মানে fxৰ যিটো ভ্যালু সেইটো হ'ল ৰেঞ্জ আৰু xৰ মান যিটো সেইটো হ'ব এই ডমেইন গতিকে fxটো আমি ওলালে তেতিয়াহ'লে সেইটো হ'ব ৰেঞ্জ আৰু x ওলালে সেইটো হ'ব ৰেঞ্জ ওলালে সেইটো হ'ব fxৰ মানটো ওলালে হ'ব ৰেঞ্জ আৰু অকল x ওলালে সেইটো হ'ব ডমেইন তাৰপিছত আমি এতিয়া চাব পাৰোঁ যে এটা উদাহৰণটো কি কৈছে consider a function f n to n such that তোৰ জাগাত পৰীক্ষাত define as বুলিও দিব পাৰে fx equal to twice x find domain and range of f এতিয়া ইয়াৰ আমাৰ ডমেইন আৰু ৰেঞ্জটো বিচাৰিব লাগে ইয়াত কৈ দিছে যে fx equal to twice x ডমেইন কি হ'ব যেহেতু ন্যাচারাল নাম্বার n to n বুলি কৈছে গতিকে ইয়াত x ৰ ভ্যালু কি হ'ব x ৰ ভ্যালু নিশ্চয় হিতি হ'ব লাগিব যে এটা ন্যাচারাল নাম্বাৰে হ'ব গতিকে ডমেইনটো আমি লিখিলো ডমেইন ইজ ন্যাচারাল নাম্বার 1 2 3 আৰু ৰেঞ্জ কি হ'ব fx ৰ ভ্যালুটো আমি উলালে কি হ'ব fx হলে হ'ব যদি আমি ইয়াৰ পৰা 1 লওঁ ন্যাচারাল x ৰ জায়গাত যদি 1 বহাই দিওঁ তেতিয়ালে কি হ'ব এফালে তো x ৰ জায়গাত 1 বহাব লাগিব twice x 2 into 1 2 বহালে 2 into 2 4 2 into 3 3 বহালে 2 into 3 6 এনেকৈ আকৌ ইয়াত 4 আহিব 5 আহিব তেনেকৈ বহালে আমাৰ 8 পালো
4 into 2 8 5 into 2 10 এনেকৈ গৈ থাকিব আৰু 2 4 6 8 10 12 14 16 18 20 ডট 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 বাকীখিনি আৰু এনেকৈ আহি থাকিব আৰু এটা আমি চাব পাৰোঁ যে কনচিডাৰ এ ফাংচন f r to r defined as fx equal to 1 by x find the domain of f f ৰ ডমেইনটো উলিয়াব দিছে আৰু কৈছে যে fx equal to 1 by x তো আমি ইয়াত চাব পাৰোঁ হেয়াৰ fx equal to 1 by x গতিকে fx equal to 1 by x আমাক দিয়ে আছে the function exists for many real number except x except 0 x 0 হ'ব নোৱাৰে x 0 হ'লে সেইটো আৰু 0 দি মাল্টিপ্লাই কৰিলে কি হ'ব এইটো এটা ইনফাইনাইট ভ্যালু ওলাই যাব গতিকে এইটো সম্ভৱ নহয় 0 দি কৰা তাৰ পিছত গতিকে আমাৰ এটা কি হ'ব পাৰে ডমেইন ইজ ইকুৱেল টু আমি এনেকৈ লিখিব পাৰোঁ r minus set 0 মানে 0 বাদ দি বাকি সব হ'ব পাৰে আৰু 0 হ'ব নোৱাৰে সেইটো কথাকে তেনেকৈ আমি লিখি দিব পাৰোঁ ডমেইনৰ জায়গাত তো এতিয়া আমি আকৌ অনুশীলনীটো যেটো অংক আমি কৰি আছো যেটো ফাৰ্স্ট কোৱেশ্চন প্ৰবলেমটো আমি সলভ কৰি আছিলো তাৰে ডমেইন আৰু ৰেঞ্জ যেটো লিখিব আছে আমি এতিয়া হেতু লিখি এতিয়া ইয়াৰ ডমেইন আৰু ৰেঞ্জ কি হ'ব ডমেইন হ'ব এইগিটা আৰু ৰেঞ্জ হ'ব এইটো এনেকুৱা কোৱেশ্চনবোৰত আমি ডমেইন আৰু ৰেঞ্জ ইমান চিন্তা কৰি থাকিব নালাগে সিধাই আমি এইখিনি লিখি দিলেই হ'ল আৰু এই সেটৰখিনি ডমেইন আৰু বি সেটৰখিনি ৰেঞ্জ আমাৰ অলপ বেলেগ ধৰণৰ যেটা প্ৰবলেম আহিব তেতিয়াহে আমি এই তাত শিকাৰ ধৰণে আমি অলপ আগত শিকাৰ ধৰণে কৰিব লাগিব কিন্তু ইয়াত ডমেইন আৰু ৰেঞ্জটো প্ৰায় ৰিলেচনৰ নিচিনা হয় গতিকে ইয়াতো গতিকে এইখিনি হ'ল ডমেইন আৰু বিৰখিনি হ'ল ৰেঞ্জ আমি গতিকে তেনেকৈ লিখি দিলে হ'ল ইমান প্ৰবলেম নাই এইটো মানে বেছিকলি ক'ব গ'লে ইয়াৰখিনি ডমেইন ফাৰ্স্ট এলিমেণ্টবোৰ আৰু ছেকেণ্ড এলিমেণ্টবোৰ ৰেঞ্জ এইটো আমাৰ ৰিলেচনৰ সৈতে একে যদি হে প্ৰবলেমবিলাক এনেকুৱা ধৰণৰ হয় তে আমি ছেকেণ্ড কোৱেশ্চন চাওঁ এতিয়া